অতিথিসকল আৰু এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই বিদ্যালয়ত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল আপোনালোক আটাইলৈকে মই পুনৰবাৰ মোৰ শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ আৰু আসলতে আজি এই অনুষ্ঠানটিত উপস্থিত হ'বলৈ পাই মোৰ খুব ভাল লাগিছে কাৰণ মোৰ নিজৰ স্কুলীয়া দিনলৈ মই উভতি গৈছোঁ কাৰণ ময়ো শংকৰদেৱ বিদ্যানিকেতনত পঢ়ি স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত লখিমপুৰৰ পৰাই তেনেকৈ পাছ কৰি গৈছিলোঁ এনেকুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিছিলোঁ গতিকে পুনৰ উজ্জীৱিত হৈছোঁ আৰু খুব ভাল লাগিছে আপোনালোকৰ আতিথ্য আৰু এই শুভক্ষণত মোক অংশীদাৰ হোৱাৰ আপোনালোকে যিখিনি সুবিধা দিলে তাৰ বাবে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী যিসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তোমালোকক আটাইকে পুনৰবাৰ মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আসলতে এই অভিনন্দন কেৱল তোমালোকৰ নহয় তোমালোকৰ লগতে তোমালোকৰ প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকগৰাকী মাতৃ আৰু পিতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ লগতে প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ এইটো অভিনন্দন প্ৰত্যেকখন বিদ্যালয়ৰ এইটো এটা অভিনন্দন কাৰণ আটাইৰে যুটীয়া প্ৰচেষ্টাত আটাইৰে সকলোৰে প্ৰচেষ্টাত আচলতে তোমালোকে এই পৰীক্ষাত খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালটোলৈ নিজৰ অঞ্চলটোলৈ নিজৰ বিদ্যালয়খনলৈ নিজৰ সমাজখনলৈ তোমালোকে আশাৰ ৰেঙনি কঢ়িয়াই দিবলৈ সক্ষম হৈছা আৰু আজিৰ তোমালোকে শিশু হৈ আছা বা আজি কৈশোৰ অৱস্থা পাইছা কিন্তু কাইলৈ তোমালোকে সমাজখনৰ গুৰি ধৰোঁতা হ'ব লাগিব গতিকে যেতিয়া তোমালোক আগবাঢ়িবা তোমালোকৰ পৰিয়ালটো আগবাঢ়ি যাব তোমালোকৰ সমাজখন আগবাঢ়ি যাব গতিকে সেই ক্ষেত্ৰত মই তোমালোকক খুব সজাগ আৰু সচেতনভাৱে খোজ দিবলৈ মই আহ্বান জনাইছোঁ আৰু সেই ক্ষেত্ৰত আমি সকলোৱে আছোঁ তোমালোকক পৰামৰ্শ দিবলৈ আৰু বাট দেখুৱাবলৈ ইয়াৰ লগতে তোমালোকক এটা কথা ক'ব খোজো যে সদায় এতিয়া আমি সাধাৰণতে ফ্ল'তে গৈ থাকোঁ হয় নাই আমি কি কৰিছোঁ কিয় কৰিছোঁ পাৰ্পাছলেছলি লক্ষ্যহীনভাৱে আমি কেতিয়াবা জীৱনটো পাৰ কৰি থাকোঁ কিন্তু মই তোমালোকক এইটো আহ্বান জনাব খুজিছোঁ যে নিজৰ পৰা নিজৰ মইটোক বা মইজনীক তোমালোকে প্ৰথমতে চিনি লোৱা যে তুমি কি ভাল পোৱা কৰি যে তুমি জীৱনত কি হ'বলৈ বিচাৰিছা বহুত মানুহে বহুত বয়সলৈকে নিজেই কোন হয় বা নিজৰ কি ভাল লাগে নিজৰ সুকীয়া ৰুচি কি জীৱন শৈলী নোহোৱাকৈ এনেই ফ্ল'তে গৈ মেলি বুঢ়া হৈ তেওঁ জীৱনটো কটাই দিয়ে কিন্তু মই তোমালোকক সেইটো হ'বলৈ বিচৰা নাই কাৰণ আমাৰ জীৱনটো নিজৰ গতিকে তোমাৰ নিজৰ জীৱনটো কিদৰে পৰিচালনা কৰিবা গতিকে সেইটো তোমালোকৰ হাতত আছে আৰু সেই সিদ্ধান্তখিনি তোমালোকে ল'ব পৰাকৈ এতিয়া পৰিপক্ক হৈ উঠিছা যিহেতু তোমালোকে বিদ্যালয়ৰ দুৱাৰদলি পাৰ কৰিবলৈ গৈ আছা বা ইতিমধ্যে পাৰ হৈছা কাইলৈ পৰহিলৈ তোমালোকে মহাবিদ্যালয়ৰ এখন ডাঙৰ পৃথিৱীত ভৰি দিবলৈ গৈ আছা আৰু আচলতে বিদ্যালয়লৈকে আমাৰ জীৱনটো সাধাৰণতে সীমাবদ্ধ হৈ থাকে আমি আটাই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ আওতাত থাকোঁ তেওঁলোকে 24 ঘণ্টাই বা বিদ্যালয়ৰ চৌহদৰ মাজত তেওঁলোকে চকু কাণ দি থাকে কিন্তু যেতিয়া তোমালোকে মহাবিদ্যালয়ত পঢ়িবলৈ যাবা সেই বান্ধডাল অকণমান ঢিলা হ'ব তোমালোকে নিজৰ জীৱনৰ যিখিনি দায়িত্ব হয় নিজৰ জীৱনৰ যিখিনি তোমালোকৰ লক্ষ্যৰ প্ৰতি নিজৰ কৰ্তব্য হয় সেইখিনি তোমালোকে নিজে কৰিব লাগিব গতিকে সেইটো ক্ষেত্ৰত তোমালোকে প্ৰত্যেকে সজাগ হৈ নিজক বিচাৰি উলিয়াই নিজৰ বাট বুলিব লাগিব আৰু সেইটো কাৰণে মই তোমালোকক আহ্বান জনাইছোঁ যাতে তোমালোকে সচেতন হোৱা সজাগ হোৱা ইয়াৰ লগতে তোমালোকে আৰু এটা কথা গুৰুত্ব দিব লাগিব যে তোমালোকে কি ধৰণৰ বন্ধু নিৰ্বাচন কৰিছা কাৰণ এইটো এনেকুৱা এটা বয়স যিটো প্ৰায় ভালনাৰেবল বুলি কয় তোমালোকে প্ৰায় মনটো উৰণীয়া হৈ থাকে আমি পঢ়া শুনা কৰিবলৈ মন নাযায় বা ঘূৰি ফুৰিবলৈ মন যায় লগৰ ল'ৰাৰ লগত বাইকত উঠি একদম ক'ৰবাত ফুৰি আহিবলৈ মন যায় কিন্তু তোমালোকে সংযমী হ'ব লাগিব কাৰণ সেই সংযমটোৱেহে তোমালোকৰ লক্ষ্যত উপনীত হ'বলৈ কি কৰিব সাহস দিব বা তোমালোকক আগুৱাই লৈ যাব যদি তুমি সংযমী নোহোৱা বন্ধু নিৰ্বাচনত তুমি যদি সতৰ্ক নোহোৱা কিন্তু তুমি যিখিনি লক্ষ্য বা যিখিনি তোমালোকে সংকল্প জীৱনত ল'বা হয়তো সেইখিনি তোমালোকে এচিভ কৰিব নোৱাৰিব পাৰা সেইখিনি হয়তো তোমালোকে পাব নোৱাৰিব পাৰা গতিকে সেইখিনি ক্ষেত্ৰত তোমালোকে খুব গুৰুত্বপূৰ্ণভাৱে নিজক চিনি নিজক বুজি শিপাডাল খামুচি যিদৰে ইতিমধ্যে ছাৰে কৈ গৈছে যে কিদৰে আমি অসমীয়া জাতি সত্তাক জীয়াই ৰাখিব লাগিব সেইখিনি তোমালোকে খুব সচেতন আৰু সজাগভাৱে কৰিব লাগিব এনেই কোনোবাই কৰিছে বুলিয়ে নহয় গতিকে তোমালোকে সেইটো কাৰণে তোমালোকে নিজক চিনি পাব লাগিব যে নিজৰ সুকীয়া এটা ৰুচি গঢ়ি তুলিব লাগিব যে মই ধৰা কোনোবা এটা সাবজেক্ট পঢ়ি ভাল পাওঁ কিন্তু মোৰ লগৰ ছোৱালীজনীৰ তাইৰ লাইফষ্টাইল বেলেগ হ'ব পাৰে কাৰণ তাইৰ বেকগ্ৰাউণ্ড বেলেগ
তাইৰ পিতৃ মাতৃ বেলেগ গতিকে সকলোৰে আপব্ৰিংগিংটো বেলেগ বা যি ধৰণে তেওঁলোকক ডাঙৰ কৰা হৈছে সকলোৰে পৰিৱেশটো বেলেগ গতিকে তোমালোকে সেইকাৰণে চবৰে যিহেতু পৰিৱেশটো বেলেগ আমি নিজৰ যিটো প্ৰকৃত সত্য বা ৰিয়েলিটি হয় যিটো আমাৰ নিজৰ জীৱনৰ সেইখিনিক একচেপ্ট কৰি আমি খোজ দিব লাগিব আৰু সেই খোজ দিয়াৰ ক্ষেত্ৰত তোমালোকে সদায় এটা লক্ষ্য স্থান স্থিৰ কৰি ল'ব লাগিব যাতে তোমালোকে খুব সুন্দৰভাৱে জীৱনটোত স্বাৱলম্বী হ'ব পাৰা অকল স্বাৱলম্বী মানে অকল অৰ্থনৈতিক স্বাৱলম্বিতাই নুবুজায় তোমালোকে মানসিকভাৱে সবল হ'ব লাগিব তোমালোকে শাৰীৰিকভাৱে সবল হ'ব লাগিব সামাজিকভাৱে সবল হ'ব লাগিব আধ্যাত্মিকভাৱে বা মূল্যবোধৰ যিখিনি নৈতিকতা সেইখিনি তোমালোকে আহৰণ কৰিব লাগিব গতিকে গোটেইখিনি মিলিহে পাঠ্যক্ৰমৰ যিখিনি তোমালোকৰ পাঠ্যপুথিত আছে সিলেবাস সেইখিনিৰ লগত আহৰণ কৰি শিক্ষাগত অৰ্হতাৰ লগতে তোমালোকে নিজে মানুহ হোৱাৰ কসৰত কৰিব লাগিব আৰু সেইখিনি তোমালোকে কৰিবা বুলি মোৰ বিশ্বাস আছে কাৰণ তোমালোকে জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু জাতীয় বিদ্যালয়ত আমাৰ সৰুৰ পৰাই মূল্যবোধৰ শিক্ষা বা আধ্যাত্মিক শিক্ষা নৈতিক শিক্ষা আমাৰ শিক্ষাগুৰুসকলে আমাৰ অধ্যক্ষসকলে বা পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে আমাৰ অভিভাৱকসকলেও তেওঁলোকে সচেতন বা সজাগ বুলি মই বিশ্বাস কৰোঁ আৰু তোমালোকেও নিজৰ পৰিচয় তোমালোকৰ আচৰণেৰে দিছা ইতিমধ্যে আৰু ইয়াতে আজি যিসকল অভিভাৱক অভিভাৱিকা উপস্থিত আছে তথা সংবাদ মাধ্যমৰ যিসকল বন্ধুবৰ্গ আৰু পৰিচালনা সমিতিৰ যিসকল বিষয়ববীয়া উপস্থিত আছে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বিদ্যালয়ৰ হৈ মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ উপস্থিতিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগতে আমাক প্ৰত্যেকজন শিক্ষাগুৰুক বিশেষভাৱে উৎসাহিত কৰে গতিকে আপোনালোকে নিজৰ আজিৰ দিনটোৰ কৰণীয়খিনি বাদ দি আজি আমাৰ মাজত উপস্থিত হৈছেহি গতিকে তেওঁলোকলৈ মই এটা এজাউৰি হাত চাপৰি কামনা কৰিছোঁ সকলোৱে এটা এজাউৰি হাত চাপৰি দিব আৰু বিশেষ ক'বলৈ অভিভাৱকসকলক উদ্দেশ্যি এটা কথাই ক'ব খোজোঁ কাৰণ শিক্ষাদান প্ৰক্ৰিয়া এটা কেৱল বিদ্যালয়ৰ আওতাত সীমাবদ্ধ নাথাকে বুলি মই ইতিমধ্যে কৈছোঁৱেই গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ লগে লগে তেওঁলোকৰ আচৰণ তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ প্ৰতি আচৰণ সেই সকলোখিনি আপোনালোকে খুব সজাগ ৰূপে সতৰ্ক অভিভাৱক হিচাপে চাব লাগিব আৰু তেওঁলোকক আৰু খুব আগবঢ়াই নিব লাগিব আৰু এই অভিনন্দন অনুষ্ঠানটো কেৱল সম্বৰ্ধনা কাৰ্যসূচী নহয় তোমালোকে জীৱন যুঁজৰ বাবে আগবাঢ়ি যাবলৈ এতিয়া গৈ আছা কাৰণ তোমালোকে ইতিমধ্যে সৰু আছিলা বিদ্যালয়লৈকে আমি সৰু বুলি চবেই ভাবোঁ কিন্তু এতিয়া তোমালোকে জীৱনত যুঁজ দিব লাগিব আৰু সেই যুঁজখন কিন্তু অতি কঠিন তাত তোমালোকে কেতিয়াবা পিছলি পৰিবা কেতিয়াবা উজুতি খাই পৰিবা কিন্তু যেতিয়াই পৰিবা যেতিয়া সেই পৰাৰ পৰা নিজক উঠাবলৈ নিজক মানসিকভাৱে খুব সবল কৰিব লাগিব আৰু সেই সবল কৰিবলৈ তোমালোকে প্ৰথম কথা নিজকে চিনি পাব লাগিব শিপাডাল খামুচি থাকিব লাগিব নিজৰ পৰিয়ালক তোমালোকে ক'ৰ পৰা আহিছা পাহৰি যাব নালাগিব নিজক স্বকীয়ভাৱে কি কৰিব লাগিব ডিস্কভাৰ কৰিব লাগিব নিজকে নিজে নতুনকৈ কি কৰিব লাগিব আমি বিচাৰি উলিয়াব লাগিব আৰু সেই ক্ষেত্ৰত তোমালোকে আমাৰ বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমি পঢ়িও আমনি লাগে হয় নাই মানে আমিতো পঢ়োৱেই স্কুললৈ আহোঁ ঘৰত গৈ পঢ়োঁ বা মাহঁতেও পঢ় গৈ থাকে ছাৰা বাইদেউসকলেও পঢ় গৈ থাকে কিন্তু কিছুমান মুহূৰ্তত আমাৰ এনেকুৱা হয় যে পঢ়িও আমনি লাগে এতিয়া সেইটো ক্ষেত্ৰত আমাক কিহে সহায় কৰে দি আৰ্ট অফ লিভিং মানে মই যে কৈছোঁ তোমালোকক জীয়াই থকাৰ শৈলী সেই শৈলীটো আমি কনচিয়াছলি গঢ় দিব লাগিব খুব সচেতনভাৱে গঢ় দিব লাগিব যে কাৰোবাৰ গান শুনি ভাল লাগিব পাৰে তুমি আজৰি সময়ত গান শুনিলা আৰু গান কোন ধৰণৰ ভাল লাগে তোমাৰ সবৰে বেলেগ বেলেগ কিছুমানৰ পপ সং ভাল লাগে কিছুমানৰ ৰক সং ভাল লাগে কিছুমানৰ ক্লাছিকেল ভাল লাগে হয় নাই গতিকে তোমালোকে নিজৰ সেই ৰুচিসমূহ খুব কনচিয়াছলি গঢ় দিয়া কিছুমানৰ কবিতা পঢ়ি ভাল লাগে কিছুমানৰ কবিতা গাই ভাল লাগে তোমালোকে আজৰি কিছুমানৰ মনটো দুখ লাগিলে কান্দিও ভাল লাগে মোৰ আকৌ কান্দি ভাল লাগে ভাল নালাগে কিন্তু ধৰা কেতিয়াবা মনটো বেয়া লাগিছে কাৰণ ঘৰৰ পৰা দূৰত থাকোঁ কেতিয়াবা মোৰ ঘৰলৈ মনত পৰিলে আবেলি সময়ত মই কান্দো মানে কান্দাৰ পিছত আকৌ মই আকৌ ষ্টপ হৈ যাওঁ মানে হা গতিকে তেনেকৈ তোমালোকে যি কৰি ভাল লাগে বা নিজক উজ্জীৱিত কৰাৰ তোমালোকে কৌশল বিচাৰি ল'ব লাগিব আৰু সেই ক্ষেত্ৰত তোমালোকে আজিকালি হাতে হাতে মোবাইল ফোন মনটো বেয়া লাগিলে তোমালোকে মটিভেশ্যনেল ষ্টেটাছ বা কোটছ ইউটিউবত তোমালোকে সাৰ্চ কৰিব পাৰা শুনিব পাৰা গতিকে বিভিন্ন ধৰণৰ কৌশল আমি নিজে বিচাৰি উলিয়াব লাগিব নিজক মানসিকভাৱে শাৰীৰিকভাৱে সবল আৰু সুস্থ কৰি ৰাখিবৰ বাবে আৰু সেই ক্ষেত্ৰত তোমালোকক মই এইখিনিয়ে পৰামৰ্শ দিম জীৱনটো তোমালোকৰ সুখৰ হওক আৰু তোমালোকে যাতে জীৱনটোত যিখিনি লক্ষ্য স্থিৰ কৰিছা সেই লক্ষ্যটো স্থিৰ কৰি লক্ষ্যটোত উপনীত হ'ব পাৰা নদীৰ দৰে বৈ থকা নীৰৱে বৈ থকা নীৰৱে কাম আৰু সাধনা কৰি যোৱা তোমালোকক এইখিনি পৰ্যায় পাবলৈও তোমালোকৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকাই বা শিক্ষাগুৰুসকলে অশেষ ত্যাগ সাধনা আৰু
কৰিছে আৰু তোমালোকেও একাগ্ৰতাৰ বলত আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছা আৰু এইটো খুব ভাল লগা কথা গতিকে আগলৈও যাতে এই প্ৰচেষ্টা অব্যাহত ৰাখা নদীৰ দৰে বৈ থাকি নীৰৱে বৈ থাকি তোমালোকে সাধনা কৰা তাৰে কামনা কৰিছোঁ আৰু বিশেষ একো নকওঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকে তোমালোকক পৰামৰ্শ দিব গতিকে ইয়াকে কৈ ইয়াক কোৱাৰ আগতে মই তোমালোকৰ লগত এটা কবিতা শ্বেয়াৰ কৰিব খুজিছোঁ আচলতে কবিতাটো মোৰ নহয় কিন্তু কবিতাটোৱে প্ৰত্যেক সময়ত মোক খুব সাহস দি আহিছে কবিতাটোৰ নাম হৈছে অপ্ৰাপ্তি আৰু কবিতাটো হৈছে অতনু ভট্টাচাৰ্যৰ মই তোমালোকৰ লগতেতো এইটো কাৰণে শ্বেয়াৰ কৰিব খুজিছোঁ এইটো কাৰণে ভগাই ল'ব খুজিছোঁ কাৰণ বহু সময়ত আমি প্ৰাপ্তিৰ পিছত দৌৰি থাকোঁতে জীৱনৰ সৰু সৰু কিছুমান মোমেণ্টছ হওক কিবা হওক আমি উপলব্ধি কৰিবলৈ পাহৰি যাওঁ কিন্তু কবিতাটোৱে মোক বহুত সময়ত তেনেকুৱা সময়ত সাহস দি আহিছে গতিকে তোমালোকে শুনিবা আৰু কবিতাটোৰ মাজত নিজকে বিচাৰি ল'বা বুলি মই আশা কৰিছোঁ কবিতাটোত অতনু ভট্টাচাৰ্যই লিখিছে যে প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয় প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয় যি শুকৰ ৰ'দত পুৰা নাই জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত যি শংকিত হোৱা নাই ভাগ্যৰ সতে যুঁজি এখন্তে ক্লান্ত হোৱা নাই ভালপোৱাই যাক ব্যাকুল কৰা নাই অপেক্ষাই যাক উদ্ধাউল কৰা নাই যাৰ বাবে নদীবোৰ মাথো নদী শিলবোৰ মাথো শিল যাৰ বাবে সমগ্ৰ পৃথিৱী মাথো মাটিৰ ভূমি যিজনে মানুহৰ শোভাযাত্ৰাত চামিল হ'বলৈ শিকা নাই তেওঁৰ বাবে দুখো সুখো এক ধৰণৰ দুখ অপ্ৰাপ্তি গতিকে অপ্ৰাপ্তিৰ মাজতো কেতিয়াবা আমি প্ৰাপ্তিৰ হাঁহি বিচাৰি ল'ব পাৰোঁ গতিকে তোমালোকক মই তাৰে কামনা কৰিছোঁ তোমালোকৰ আগন্তুক জীৱনটো সুখৰ হওক তাৰে শুভেচ্ছা জনাই তোমালোকৰ লগতে আজি উপস্থিত থকা প্ৰত্যেককে মই মোৰ সন্মান যাচি মোৰ বক্তব্য সামৰণি কৰিছোঁ